একচুৱেলি মোৰ নামটো ইমদাদ আলী আছিল। এতিয়া মোৰ নামটো সেইটো কাৰণে মই চেঞ্জ কৰিলোঁ। যেতিয়া এই ৱৰ্ডটো দাদাৰ শুনিছিলোঁ, যেতিয়া দাদাৰ এই ৱৰ্ডটো বিখ্যাত হৈছিলে ধৰি লওক, তেতিয়া মোৰ নামটো মই ধুনীয়াকৈ চেঞ্জ কৰিছোঁ ল'লোঁ। আমি বৌৰ ঘৰলৈ আমি 3বাৰমান গৈছোঁ, কিন্তু বৌহঁতক যে আমি লগ পাম বা আমাক চিকিউৰিটিয়ে যাব নিদিয়ে ধৰি লওক, আৰু থাকে কিছুমান ডাঙৰ ডাঙৰ মানুহ থাকে ধৰি লওক, আমাক মানে সৰু মানুহ বুলি ভাবে, জাবৰ বুলি ভাবে, সোমাব নিদিয়ে। দাদাই এটা কথা কৈছিলে যে চেল্ফি যোনে মাৰে সি চেল্ফিজ। দাদাৰ যদি মই কাপোৰ ধুই হ'লে এটা চাকৰ হৈ আচলতে মই নামটো বনালোঁ হয়, মই মোৰ গাঁৱত মই ফিট মাৰিব পাৰিলোঁ হয়, ফুটনি মাৰিব পাৰিলোঁ হয় যে মানে মই জুবিন গাৰ্গৰ লগত থাকোঁ চা। মই মুছলিম ধৰ্মৰ ল'ৰা হয়, ময়ো কৈছোঁ মোৰ ধৰ্মটো মোৰ এটা প্ৰাৰ্থনা চাগে মোৰ মায়াবিনী হয়, আৰু মই যদি হিন্দু ধৰ্মলৈ যাওঁ। জুবিন দাই য'ত শেষ কৰিছিল তাৰ পৰাই আৰম্ভ কৰিছে এজন যুৱকে। কি আৰম্ভ কৰিছে, কেনেকৈ আৰম্ভ কৰিছে, ভাল কৰিছে নে বেয়া কৰিছে, সকলো আজি আপোনালোকক কম শুনাম। জুবিন গাৰ্গৰ দৰে খাইলাক গাবলৈ চেষ্টা কৰে, জুবিন গাৰ্গৰ দৰে সংলাপ দিবলৈ চেষ্টা কৰে, জুবিন গাৰ্গৰ দৰে কবিতা গাবলৈ চেষ্টা কৰে। এতিয়া জুবিন গাৰ্গক তেওঁ অনুসৰণ কৰিছে নে জুবিন গাৰ্গৰ আদৰ্শ ল'বলৈ চেষ্টা কৰিছে, কোনে কিভাৱে লয় সেয়া দৰ্শকৰ কথা। কিন্তু আজি আমি সেই যুৱকগৰাকীক আপোনালোকৰ লগত পৰিচয় কৰাই দিম। ইতিমধ্যে যুৱকগৰাকীক চিনি পাইছে, যুৱকগৰাকীয়ে বহু কথা ইতিমধ্যে কৈছে, কিন্তু আজি কিছু নোকোৱা কথা অসম লাইভ 24ত আজি ক'ব যুৱকগৰাকীয়ে। আৰু তেখেতে কি কাম কৰিছে প্ৰথমে অকণমান কৈ লৈছোঁ। জুবিন গাৰ্গে এসময়ত ধেমালিতে কৈ দিছিল, এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা। তাৰ পাছৰখিনি এইগৰাকী যুৱকে নতুনকৈ সজাইছে। প্ৰথমতে লাইনটোৰে আৰম্ভ কৰিছে। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই, তুমি নাথাকিলে কিনো কৰোঁ ভাবি পোৱা নাই, মানুহৰ সংবিধান দিলা তুমি জীৱন দান, আজিও শিশু মই আমি তোমাৰ সন্তান, এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই। নিজে লিখিছে, নিজে সুৰ কৰিছে। এইটো নিজে লিখিছোঁ বুলি ক'লে নহয়, এইটো আচলতে দাদাই সেই উৎসাহটো দিছিলে, আৰু চাগে গানটো চাগে মোৰ কাৰণে লিখি থৈ গ'ল নেকি, তেনেকুৱা লিখিহে এতিয়া বৰ্তমান ফিল হৈছে। মানে ইমান ধুনীয়াকৈ মানে গানটো যেতিয়া লিখিছোঁ, মানে টাইম লগা নাই, একদম ডাইৰেক্ট কলম লৈছোঁ, কাগজ লৈছোঁ, আৰু দাদাৰ জ্বলাই থাকিবৰ দিন মানে জ্বলাই যেতিয়া চিতাৰ জুইত যেতিয়া দাদাক জ্বলাই থকা হৈছিলে মৃতদেহ, তেতিয়া কলম কাগজতে ডাইৰেক্ট শেষ বিদায় জনালোঁ তোমাক, উভতি নহাৰ বাটে হেঁপাহ আছিল লগ পোৱাৰ, তোমাক প্ৰাণ ভৰি চাবলৈ, কলিজাৰ মাজতে ৰাখিছোঁ তোমাকে, আঁতৰি যাবলৈ নিদিবা দূৰণি। সেইটো আকৌ সুৰ কৰি এতিয়া আমি তাৰ যোনটো মানে গানটোৰ নাম ৰাখিছোঁ, সেই দাদাৰ বিখ্যাত ধেমালি, আৰু ধেমালিটো আচলতে এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থাৰ কথা কোৱা হৈছিলে, সেই নামটোৰে আমি নামাকৰণ কৰিছোঁ। এইটো কথা ক'লে যে যি সময়ত চিতা জ্বলি আছিল সেই সময়ত লিখি আছিল, মানে ঘৰত লিখি আছিল নে তাতে? মানে কথাটো এনেকুৱা ধৰণৰ, মই কৈছোঁ বহুতে গম পাইছে এতিয়া, আৰু তেতিয়া মানে আমি 3 দিনমান অকল ইফালে কাহিলীৰ পৰা আহিছোঁ, মানে গোটেইখন ঘূৰি ফুৰা লিখা হৈছে, আৰু ঘৰত থাকিবলৈ মন নাই আমাৰ, খোৱা মেলাও নাই। ভাত খাইছোঁ বাৰু, এইটো কোৱা নাই, নোখোৱাকৈ থকা নাই দেই, কিন্তু আমি একদম নিৰামিষ, আৰু বহুত দিন 5-6 দিনমান আমি নিৰামিষে খাই আছোঁ বাৰু। তাৰপিছত কি হ'ল, আমি শেষৰটো যাত্ৰা আৰু দাদা বিদায়, সেইদিনাখন আমি আৰু 3টামান বজাত আহি পাইছোঁ, আহি পাই নুশু বুলি আছোঁ। আৰু মোৰ আকৌ এটা নিয়ম আছে কি, মই মানে যদি ৰাতিপুৱা সোনকালে উঠিবলগীয়া থাকে তেতিয়া মই ৰাতি মানে নুশু, আৰু যদি 4টামান বা 5টামান বজাত উঠিব লগা থাকে ৰাতি, আৰু আমি তেনেকৈ কটাই দিওঁ, গান চান শুনি, গান চান গাওঁ, আমি গিটাৰ চিটাৰ বজাওঁ ৰুমত। সেইদিনাখনো আৰু আমি শোৱা নহ'ল, আৰু 5টা বজাত মানে কি হ'ল মোৰ জীৱনৰ মানে আটাইতকৈ মই মিছ কৰিলোঁ, মানে মোৰ টোপনি গুচি আহিলে, আৰু মই সাৰ পাইছোঁ প্ৰায় 10টামান বাজিছে, মই একজেক্ট টাইমটো নাজানো, পাহৰি গ'লোঁ। কিন্তু তাৰপিছত মোবাইলটো চাইছোঁ দাদাক জ্বলাই আছে, তো সেইটো প্ৰতিজন অসমীয়াহে বুজি পাইছিলে তাৰ মনৰ ধাৰণাটো কেনেকুৱা লাগিছিল। তো তেতিয়াৰ কথাখিনি ভিত্তি কৰি আমি মানে সেই যেতিয়া জ্বলাই আছিলে, তেতিয়া কিবা এটা আমাৰ অসমবাসীৰ ক'বলৈ মন আছিলে দাদাক, প্ৰতিজন আমাৰ বয়সীয়া ল'ৰা হওক বা আমাতকৈ ডাঙৰ মানুহৰ হওক, মানে যিসকল দাদাৰ অনুৰাগী, অকল অনুৰাগী মানে গোটেই অসমখনে অনুৰাগী, গোটেই অসমখনৰ কিছুমান কথা থাকি গৈছিলে। তো মোৰ মনত সেই ৱৰ্ডটো থাকি গৈছিলে যে শেষ বিদায় জনালোঁ তোমাক। তো সেইটো আকৌ এটা মানে গুণগুণাই এটা গান গালোঁ, এতিয়া উলিয়াই দিছোঁ, ৰাইজে ভাল পাইছে, আৰু সেইটো কাৰণে ভাল লাগিছে। মানে দাদাৰে সুৰ, দাদাৰে কথা, সেইখিনি কেৱল আপুনি আগুৱাই লৈ গৈছে, সেইখিনিক আৰু পূৰ্ণাংগ এটা ৰূপ দিবলৈ চেষ্টা কৰিছে। জুবিন দাক আপুনি, মই যিমান দূৰ দেখিছোঁ আপোনাক, যে আপুনি জুবিন দাৰ দৰে
কথাবোৰ ক'বলৈ চেষ্টা কৰে, অনুকৰণ কৰিবলৈ চেষ্টা কৰে, কিন্তু আচলতে জুবিন দাৰ নামত আপুনি জনপ্ৰিয় মই সুধিছো সমালোচনা যি ধৰণে কৰে মানুহে দুই ধৰণে লয়তো কথাবোৰ, ভাল কাম কৰিলেও দুই ধৰণে লয়, গতিকে মই সমালোচনাৰ কথাটো কৈ দিছো যে জুবিন দাৰ নামত জনপ্ৰিয় হ'ব বিচাৰিছে, জুবিন দাক প্ৰাণ ভাল পায় নে জুবিন দাক অনুকৰণ কৰিব বিচাৰিছে, আচলতে আপোনাৰ কথাটো কেনেকুৱা ধৰণৰ? উদ্দেশ্যটো প্ৰথম কথা হ'ল কি, মই যেতিয়া 12 বছৰ আগত গুৱাহাটী আহিছিলোঁ আৰু যদি মই মোৰ নামটো গ্লেমাৰ বনাবলৈ মন গ'ল হয় বা মোৰ নামটো যদি মানে ছুপাৰ ডুপাৰ হিট বনাব মন গ'ল হয়, তেতিয়া প্ৰতিটো মুহূৰ্তত মানে ভাত খাব গ'লেও দাদাৰ লগত ফটো মাৰিব পাৰিলোঁ হয়, চাহ খাব গ'লেও ফটো মাৰিব পাৰিলোঁ হয়, ৰাস্তাত ৰৈ হ'লেও চেল্ফি এখন মাৰিব পাৰিলোঁ হয়। দাদাই এটা কথা কৈছিলে যে চেল্ফি যোনে মাৰে সি চেল্ফিজ, ঠিক আছে, কিন্তু আপুনি 12 বছৰ এই ফেচটো দেখি পোৱা নাই কিন্তু, হয়নে? তেতিয়াহ'লে আপুনি কওক, আৰু যোনটো অৰুণ গাৰ্গ সি আমাৰ ঘৰৰ ওচৰৰ ল'ৰা হয়, তাৰ থ্ৰুৱেদিও মই দাদাৰ ওচৰলৈ আহিব পাৰিলোঁ হয়। দাদাৰ যদি মই কাপোৰ ধুই হ'লে এটা চাকৰ হৈও আচলতে মই নামটো বনালোঁ হয়, মই মোৰ গাঁৱত মই ফিট মাৰিব পাৰিলোঁ হয়, ফুটনি মাৰিব পাৰিলোঁ হয় যে মানে মই জুবিন গাৰ্গৰ লগত থাকোঁ চা। মোৰ মানে সামাজিক মাধ্যমটো যদি আপুনি খুচৰে 1 বা 2খন ফটোৰ ভিতৰত আপুনি নাপায়, কিন্তু সেইটো চবৰে মন যায়, প্ৰতিজন অসমীয়াৰ মন যায় দাদাৰ লগত এখন ফটো উঠোঁ। যদি 1 2খনৰ মানে বাহিৰে যদি ফটো পায় আপুনি, মোক আপুনি যি সমালোচনা কৰে বা আপুনি যি নিউজ বনায়। আৰু এতিয়া কথাটো কি, মই দাদাকতো আমি লগ পাই থাকোঁ, স্কুলেও গ'লে কেতিয়াবা লগ পোৱা হয়, তাৰপিছত মোৰ কেতিয়াবা চাব মন গ'লে আমি এই যোনটো নতুন জোনালী ভিডিঅ'টো বনাইছে তাত ধুনীয়াকৈ মই সোমাই যাওঁ, দাদা কেতিয়াবা 2 দিন নে 3 দিন লগ পাইছোঁ, ধুনীয়াকৈ ওলাই আহিছে, মই মানে মতাও নাই দাদাক আৰু ওচৰলৈও যোৱা নাই, ফটো এখনো মৰা নাই, ধুনীয়াকৈ মই চাওঁ দাদাক, মই মানে উভতি যাওঁ। আৰু তাৰ যোনটো মজা লাগে সেইটো চাগে মোক মানে বহুত পইচা দিলেও চাগে মই কিনিব নোৱাৰিম, মানে যোনটো হেপিনেছ এটা ফিল হয়, আৰু জুবিন গাৰ্গ বুলি কৈ দিলে হেপিনেছ এটা ফিল হয়, মই বেলেগ একো নকওঁ। মানে তেওঁ এনেকুৱা এটা নাম মানে সেইটো বৰ বেলেগ এটা নাম, মানে ইউনিক হয়। সেইটো কাৰণে মানে কি আৰু অসমত এতিয়া আৰু কিছুমান এতিয়া কণ্ট্ৰভাৰ্চি চলি আছে যে মায়াবিনী গীতটো লৈ পিনিও চলি আছে যে সেইটো এটা প্ৰাৰ্থনা নহয়। মই এটা কথা কওঁ, বহুত ডাঙৰ ডাঙৰ মানুহ এতিয়া মই দেখা পাইছোঁ সামাজিক মাধ্যম মই খুচৰি থাকিলে পটককৈ আহি যায় আজিকালি, যে মায়াবিনী গীতটোত মানে তেনেকুৱা মানে শ্লোক নাই, কিবা নাই বুলি কৈছে। কিন্তু মই মোৰ ধাৰণাখিনি আজি প্ৰকাশ কৰিছোঁ আপোনালোকৰ মানে মাধ্যমেৰে। যেতিয়া এটা গান যেতিয়া গোটেই অসমে যেতিয়া গাইছে, কিমান মানুহে প্ৰাৰ্থনা কৰিছে, যেতিয়া মায়াবিনী গানটো যেতিয়া আমি সোণাপুৰে হওক বা ইয়াতে সৰু সজাইতে হওক, একেলগতে যদি গোটেই অসমে যদি গানটো গাইছে, তেন্তে প্ৰকৃততে গানটো কিবা এটা আছে, কিন্তু সেইটো ভগৱান এটা ৰূপ বুলি ধৰিব লাগিব মই ভাবোঁ। যি হওক, মই হিন্দু মুছলিম বুলি কোৱা নাই, মই কথাটো কৈছোঁ যে শাস্ত্ৰৰ তাত মানে শ্লোক নাথাকিলে যে বস্তুটো প্ৰাৰ্থনা নহ'ব সেইটো নহয়। মোৰ মতে গোটেই অসমে যেতিয়া গাইছে, ধেমালি নহয়, কিন্তু অসমত এতিয়া এনেকুৱা মানুহ আছে কিছুমান, আমাৰ গোটেই অসমখনে ধৰি লওক তাত হিন্দু আছে, মুছলিম আছে, বেলেগ বেলেগ ধৰ্ম আছে ধৰি লওক, গোটেইখিনিয়ে কিন্তু একেটা শ্লোক গোটেইখিনিয়ে কোৱা নাই। মুছলিমখিনিয়ে বেলেগ এটা বস্তু গাইছে, হিন্দুখিনিয়ে বেলেগ গাইছে বা খ্ৰীষ্টানে বেলেগ কৰিছে, নহয় জানো? কিন্তু মায়াবিনী এনেকুৱা এজন মানুহ নাই, সি মায়াবিনী কোৱা নাই মৃত্যুৰ দিনাখন, এনেকুৱা এটা মানুহ নাই মায়াবিনী শুনা নাই। তো সেইটো কাৰণে মই ভাবোঁ যে মায়াবিনী এটা প্ৰাৰ্থনা হয়। মই মুছলিম ধৰ্মৰ ল'ৰা হয়, ময়ো কৈছোঁ মোৰ ধৰ্মটো মোৰ এটা প্ৰাৰ্থনা চাগে মোৰ মায়াবিনী হয়, আৰু মই যদি হিন্দু ধৰ্মলৈ যাওঁ আৰু হিন্দু ধৰ্মটো মায়াবিনী এটা প্ৰাৰ্থনা হয়। সেইকাৰণে মোৰ নামটোৱে হৈছিলে ইমদাদ প্ৰতীম। আজি মই আপোনালোকক প্ৰথম এইটো কথা ব্যৰ্থ কৰিছোঁ যে মোৰ নাম, দাদাই এটা কথা কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। তো তেতিয়া মোৰ নামটো মই ভাবি চালোঁ যে মোৰ নামটো একচুৱেলি মোৰ নামটো ইমদাদ আলী আছিলে। এতিয়া মোৰ নামটো সেইটো কাৰণে মই চেঞ্জ কৰিলোঁ। যেতিয়া এই ৱৰ্ডটো দাদাৰ শুনিছিলোঁ, যেতিয়া দাদাৰ এই ৱৰ্ডটো বিখ্যাত হৈছিলে ধৰি লওক, তেতিয়া মোৰ নামটো মই ধুনীয়াকৈ চেঞ্জ কৰি ল'লোঁ, ইমদাদ প্ৰতীম। প্ৰতীমটো হৈছে হিন্দু মানুহৰ নাম, ইমদাদটো হৈছে মুছলিম মানুহৰ নাম। তো মই দাদাক বেলেগে বুজাব নালাগে মই কিমানখিনি ভাল পাওঁ, মোৰ নামেই চেঞ্জ কৰি দিছোঁ। কিন্তু সেইটো কাৰণে মায়াবিনী লৈ আচলতে কোনো এনেকুৱা মন্তব্য নকৰিব আপোনালোকে, একদম ষ্ট্ৰেট কৈছোঁ আপোনালোকৰ কথাটো। এতিয়া আপুনি যিটো গান আগবঢ়াই লৈ গ'ল, জুবিন দাৰ ধেমালিতে গোৱা গানটো, এটা গান গাই দিলে কি হ'ব দেশৰ অৱস্থা। এতিয়া এই গানটোৰ যিটো সুৰ, এই সুৰটোক লৈ একাংশই ক'ব পাৰে, কৈ দিব পাৰে যে জুবিন দাৰ গানৰ সুৰ আপুনি কিয় লৈছে, আপোনাক কোনে অথৰিটি দিলে?
আৰু যেতিয়া আপুনি গানটো বনাইছিলে বা জুবিন গাৰ্গৰ পৰিয়ালবৰ্গৰ লগত কথা পাতিছিলে নে বা তেওঁলোকে কি ধৰণৰ ৰেছপন্স দিছে সেই কথাখিনি আৰু মানুহৰ যদি সেই প্ৰশ্ন আহে কেনেবাকে তাৰ উত্তৰ আপুনি কি দিব কেনেধৰণে প্ৰস্তুত হৈ আছে প্ৰথমতে দাদা এটা কথা কৈছিলে যে মোৰ সন্তান ঢেৰ আছে মই এটা কথাত কৈছোঁ আপোনালোকক বেছি দীঘলীয়া কৰা নাই মোৰ সন্তান ঢেৰ আছে বুলি কৈছিলে আৰু সেই ঢেৰ সন্তান সেই এসোপা সন্তানৰ মাজত ময়ো এটা সন্তান আৰু আপুনি এটা কথা কওঁ মানে দেউতাক এজনৰ সেই সন্তানজনৰ মানে যোনটো সম্পত্তিৰ প্ৰতি অধিকাৰ আছে সেই অধিকাৰতহে মই গানটো কৈছোঁ যে এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা সেইটোৰ পৰা এটা খুব ধুনীয়া গীত বনাইছোঁ মই দাদাৰ সম্পত্তি মোৰ দেউতাৰ সম্পত্তি জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহ বা গৰিমা বৌক গানটো শুনাইছে নেকি সৌভাগ্য হৈছে নেকি দেখুৱাৰ তেনেকুৱা কিবা তেনেকুৱা মানে আমি বহুতবাৰ গৈছোঁ মোৰ এনেই সামাজিক মাধ্যমত যদি আপুনি খুচৰে ইমদাদ প্ৰতিম বুলি আছে তাত আমি বৌৰ ঘৰলৈ আমি 3বাৰমান গৈছোঁ কিন্তু বৌহঁতক যে আমি লগ পাম বা আমাক চিকিউৰিটিয়ে যাব নিদিয়ে ধৰি লওক আৰু থাকে কিছুমান ডাঙৰ ডাঙৰ মানুহ থাকে ধৰি লওক আমাক মানে সৰু মানুহ বুলি ভাবে মানে জাবৰ বুলি ভাবে সোমাব নিদিয়ে কিন্তু আমি পাৰ্মিশ্যন ল'বলৈ মানে বহুতবাৰ মানে গৈছিলোঁ কিন্তু আমি সেই সুধামুখে উভতি আহিছোঁ কিন্তু যেতিয়া আকৌ এটা কথা মনত পৰে যে মোৰতো দেউতাই গানটো লিখিছিলে সুৰটো আছিলে দেউতাৰ হয় তো দাদাই যেতিয়া আমাক সন্তান বুলি কৈ থৈ গৈছে তেতিয়া মই ভাবোঁ দেউতা হয় মোৰ জুবিন দাক আগতে লগ পাইছিলে নাই কেতিয়াবা বা জুবিন দাক যেনেকে আজি আপুনি ওলাই আহিছে জুবিন দাৰ গীত লয় জুবিন দাৰ আদৰ্শ লয় ঠিক একেদৰে সেই সময়ত আপুনি এই কথাখিনি দেখুৱাইছিলে নাই যে আপুনি গান গাই ভাল পায় তেওঁৰ কাষ চাপিছিল নে নাই কেতিয়াবা বা সৌভাগ্য হৈছিল নে নাই সৌভাগ্যটো হৈছে বহুতবাৰ পাইছোঁ কিন্তু মানে মই সেই পাব্লিচিটি বিচৰা নাছিলোঁ মানে মই দৰ্শক আছিলোঁ মই বেক চাইডত থাকোঁ কেতিয়াও কোৱা নাই মই যে সেইটো পাগল হয় মই যে দাদাক একদম দাদাৰ ধৰণে মই গান গাই ভাল পাওঁ সঁচাকৈ মই এটা সময়ত মোৰ ইনফেক্ট মোৰ কলেজত যেতিয়া মই মানে অডিশ্যন দিছিলোঁ আমি যেতিয়া ফেচাৰ্ছত গান গাবৰ কাৰণে তেতিয়া মই প্ৰতিদিনে গানটো গাইছিলোঁ আচলতে তেতিয়া মোৰ মেমে মানে মোক শুনি আকৌ এবাৰ মোক গাবলৈ মানে ৰিকুৱেষ্ট কৰিছিলে তেতিয়া মই এখন পথাৰৰ পৰা হ'লে হয় মই সদায় মোৰ কিছুমান সাক্ষাৎকাৰবিলাকত মই কৈ আহিছোঁ মই গাঁৱৰ ল'ৰা হয় আৰু যেতিয়া মই কলেজত গান গাওঁ মই কলেজত আকৌ গান গোৱাৰ কাৰণে মই এডমিশ্যন পাইছিলোঁ নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ত মেমে দিছিলে প্ৰিন্সিপাল মেমে তাৰপিছত কি হ'ল যেতিয়া আমাৰ অডিশ্যন দিব লাগে একচুৱেলি ফেচাৰ্ছত গান গাবৰ কাৰণে তেতিয়া চবেই মানে ধেৰ মানে গীটাৰ লৈ আহিছে কোনোবাই ড্ৰাম বজাইছে মই আকৌ খুটাটোতে এনেকৈ ৰখি পিনি মই চাই আছিলোঁ ইহঁতৰ লেখীয়া ময়ো যদি মানে গান গাব পাৰিলোঁ হয় তাৰপিছত এনাউন্স কৰিছে যে কোনোবাই যদি ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ যদি অডিশ্যন দিব পাৰে তেতিয়া আহিব পাৰে গানটো গাব পাৰে ঠিক আছে মই গৈছোঁ মই খালি প্ৰতিদিনে গানটো গাই দিছোঁ মানে গাই মই নামি গুচি আহিলোঁ তেতিয়া মোৰ নামটো ইমদাদ আলি আছিলে মোক আকৌ মঞ্চ এনাউন্স কৰিছে যে প্ৰতিদিন গোৱা গানটো ল'ৰাটোৰ কোনটো আছিলে তাৰপিছত মই গ'লোঁ আৰু মই আছিলোঁ চব অফ কৰি দিলে মানে সামৰি দিলে তাৰপিছত তেতিয়া মেম এগৰাকী কৈছিলে মই এতিয়া নামবোৰ নাজানো বাৰু পাহৰি গ'লোঁ যদি এই সাক্ষাৎটো কোনোবাই চাই আছে কিন্তু তেওঁৰ মনত পৰিব কোনোবা ছোৱালী আহিছিলে নৰ্মেলি গান গাই আছে মানে চব সামৰি দিলে যে চাউণ্ড সামৰি দিয়াৰ পিছত আকৌ লগোৱাটো বহুত ডাঙৰ কথাটো তাৰপিছত মেমে ধুনীয়াকৈ মেমে কৈছে গোৱা তুমি নৰ্মেল গোৱা ছোৱালীবিলাকক কৈ আছে নৰ্মেল গাই পিনি এগৰাকী গাইছে গৈছে তাৰপিছত মেমে কৈছে যে প্ৰতিদিন গোৱা ল'ৰাটো লাগে এনাউন্স কৰিছে তাৰপিছত মই আহিছোঁ কৈছে যে তুমি প্ৰতিদিন গানটো আকৌ এবাৰ গাই দিয়াচোন কৈছে তাৰপিছত চাউণ্ডটো লগোৱা আকৌ সিহঁতক কৈ চাউণ্ডটো লগোৱাই ফিট কৰে প্ৰতিদিনে সেই ভইচটো শুনিছিলে মোৰ লগত বুজি পাইছেনে তেতিয়া মোৰ সেইটো ভাল লাগিছিলে আচলতে যে মই সঁচাকৈ জুবিন দাক মই বহুত ভাল পাওঁ নেকি তেতিয়া মই ভাবিছিলোঁ আৰু এটা কথা কওঁ ভাল পোৱাৰ প্ৰমাণ বেলেগে দিব নালাগে মই এটা প্ৰমাণ দিওঁ ভাল পোৱাৰ আপুনি মই যন্ত্ৰ এলবামটোৰ পৰা একদম পুৰা ভালকৈ গান শুনিছোঁ মানে কেছেটটো কিনি আনি মই গান শুনিছোঁ মোৰ এতিয়া মনত আছে মানে যন্ত্ৰ এলবাম যোনটো ওলাইছিলে তাৰপিছত এই শিশু মুক্তি বা এইবিলাক বস্তু আমি পিছত মানে আমি ডিছবিলাক কালেকশ্যন এলবাম এটা থাকে MP3 সেইটো কিনি আনি আমি শুনিছিলোঁ কিন্তু মোৰ মনত আছে কেছেছ কিনি আনি আমি যন্ত্ৰ এলবামটো গান শুনিছিলোঁ আপুনি যদি মোক দিয়ে মই যন্ত্ৰ এলবামটোত তেতিয়া এনেকুৱা আছিলে মানে ফাৰ্ষ্ট গানটো এইটো আহে এই মায়াৰ ধৰা গানটো আহে ধৰি লওক ছেকেণ্ড গানটো মাজুলী গানটো আহে মোক তেনেধৰণে যদি আপুনি দিয়ে যে তোমাৰ সেই কেছেটকেইটা আপুনি ধুনীয়াকৈ কালেকশ্যন কৰি থৈ প্ৰথমত কোনটো গান আহে ছেকেণ্ডত কোনটো গান আহে থাৰ্ডত কোনটো গান আহে মই গোটেইকেইটা মুখস্থ গাই দিম
যন্ত্ৰৰ পৰা আদি কৰি আপুনি বাঁহী লাষ্টৰ চিলা এলবামটোলৈকে গোটেই মুখস্থ গাই দিম মই। তো এতিয়া মই কি বেলেগে প্ৰমাণ দিম যে মই জুবিন গাৰ্গৰ ফ্ৰেণ্ড হয়। মই দাদাক ইমান অনুকৰণ কৰোঁ যে ব্লাডৰ এটা চুকে চুকে মই দাদাৰ ৰাখি থৈছোঁ, মানে সেই নামটো লিখি থৈছোঁ জুবিন গাৰ্গ। এতিয়া মোৰ এটা শেষত এটা প্ৰশ্ন যে জুবিন গাৰ্গক অসমত মিমিক্ৰি কৰা মানুহ আছে, জুবিন গাৰ্গৰ গান ভাল পোৱা মানুহ আছে, জুবিন দাৰ বাবে পাগল আছে, জুবিন দাৰ বাবে গান গোৱা, জুবিন দাৰ দৰে গান গাব খোজা মানুহ আছে। তাৰ ভিতৰত আপুনিও এজন যিয়ে জুবিন দাৰ দৰে গান গাব ওলাই আহিছে, তেখেতৰ সেইখিনি কথা। কিন্তু জুবিন দা কেৱল এজন গায়ক নাছিলে, জুবিন দা এজন এটা সত্তা আছিলে, জাতিৰ এটা বলিষ্ঠ কণ্ঠ আছিলে, জুবিন দাৰ নিজস্ব আদৰ্শ আছিলে। জুবিন দাৰ কেৱল গান ভাল পায় নে জুবিন দাই দি যোৱা আদৰ্শখিনি আঁকোৱালি ল'বৰ বাবে প্ৰস্তুত? কি ধৰণে আপুনি সাজু, কি ধৰণে আপুনি আগুৱাব বিচাৰে? মই পুনৰ সেইটোৱে সুধিছোঁ যে জুবিন গাৰ্গৰ গীত অনুসৰণ কৰিছে নে জুবিন গাৰ্গৰ আদৰ্শ অনুসৰণ কৰিছে? কি কৰি আগুৱাব বিচাৰিছে? জুবিন গাৰ্গক কি ধৰণে জীয়াই ৰাখিব বিচাৰে? দাদা এটা কথা কৈছিলে যে মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰোঁ। মাথো মোৰ তেজ সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম বালি বালি বালি, বালিবৰ হিংস্ৰ ঠাণ্ডাত উখহাই নিব তোৰ তেজ। খোজকাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত, বি ৱাটাৰ বি শ্বেপলেছ। এই কথাটো কৈছিলে যে মই দাদাৰ সেই পানীৰ বৰণটো হ'ব বিচাৰোঁ। মানে পানীখিনি যদি গ্লাছত ঢালি দিলেও গ্লাছৰ বৰণ লয়। মদৰ বাহিৰে দাদাই যি কৰি ভাল পাইছিলে মই সেইটো কৰোঁ, দাদাই এনেকৈ কাহিছিলে মই সেইটো ভাল পাওঁ। কিন্তু মই এটা কথা কওঁ, দাদাক মিমিক্ৰি কৰা মানে কি হয় যে ছেকেণ্ড জুবিন গাৰ্গ যে এইখন পৃথিৱীত জন্ম হ'ব 100 বছৰ, সেইটো আশা নকৰোঁ আমি কেতিয়াও। আৰু পৃথিৱীৰ ভিতৰত ছেকেণ্ড স্থান পাইছে বুলি মই কওঁ, কিয়নো মাইকেল জেকচনৰ পিছত অসমীয়া গান গাই জুবিন গাৰ্গ মানে ছিংগাৰ হিচাপত যদি আপুনি চাই ছেকেণ্ডত আছে তেখেত। আৰু ছেকেণ্ডত কিন্তু অকল জুবিন গাৰ্গৰ লগতহে মানুহ হৈছে, বহুত ছিংগাৰ মৰি গ'ল কিন্তু অসমীয়া গান গায়। তাহলে সেই মানুহজন যে আকৌ 100 বছৰ কোনোবা হ'ব পাৰিব? কোনোবাই ভাল পাইছে গাইছে, মই সেইটো চেলুট কৰোঁ, গান গাইছে, কিন্তু নিজৰ প্ৰতিভা দেখাওক। আচলতে দাদাৰ অকল গান ভইচটো অনুকৰণ নকৰিব। কি কাম কৰিছিলে দাদাই? দাদাই দুখীয়াকো সহায় কৰিছিলে, দাদাই বানপানীৰ কাৰণে কিমানখিনি সময় দিছিলে, ৰাজনীতিৰ কাৰণে মাত দিছিলে, ভুল কামবিলাক অন্যায়বিলাকত দাদা প্ৰথমবাৰ ওলাই আহিছিলে। আৰু এতিয়া আচলতে দাদা নাই কাৰণে কিবা এটা ভয় হৈ গৈছে আমাৰো, কিন্তু প্ৰথম মাত দিয়া ব্যক্তিজন আছিলে জুবিন গাৰ্গ। তো সেইটো কাৰণে কৈছোঁ, এতিয়া সকলোবোৰ শিক্ষিত আপোনালোক ল'ৰা ছোৱালী। দাদাই কৈছিলে যে মই নতুন প্ৰজন্ম ইচ্ছা কৰিলে, আমি নতুন প্ৰজন্ম হৈ আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ আৰু জ্বলাবও পাৰোঁ। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, দেশৰ মানে ৰাজনীতিবিদে হওক, যিকোনো কামে দেশত যেতিয়া ভুল এটা কাম প্ৰচলিত হৈ থাকিব, সকলোৱে জয় জুবিন গাৰ্গ বুলি ওলাই আহক। কাৰণ আমি দাদাৰ সন্তান, কিন্তু সমাজত বেয়া কামবিলাক আচলতে নিষেধ হ'ব লাগে আৰু আমি মাত দিব লাগিব। তো সেইটো কাৰণে আমি সকলো জুবিন গাৰ্গ। এতিয়া আপুনি জুবিন গাৰ্গ হ'ব বিচাৰে নে ইমদাদ হ'ব বিচাৰে? এতিয়া মই কওঁ যে মোৰ নিজস্বও এটা ষ্টাইল আছে। ধৰি লওক সকলোৱে ভগৱানে পঠিয়াইছে তেনেকৈ, আৰু মই আচলতে মোৰ নিজৰ কৰ্মখিনিৰ দ্বাৰাহে মই পৰিচিত হ'ব বিচাৰোঁ। আৰু এতিয়া এই গানটো আচলতে অকণমান দাদাৰ লগত অকণমান ৰিলেটেড হৈছে আচলতে, আৰু দাদাৰ কিছুমান সুৰ, মোৰ আগতো গান গোৱাৰ কিছুমান দাদাৰ লগত অলপ মিল আছে, মানে যদি শুনি চাই আপোনালোকে। কিন্তু ইয়াৰ পিছৰ পৰা ধৰি লওক মই মোৰ প্ৰতিভাৰে, মই যিহেতু এইটো ৰাইজে বহুত মৰম দিছে, আৰু ইয়াৰ পিছত আচলতে যোনটো গীত আহিব মোৰ খুব সোনকালে আহিব, সেইটোত অলপ বেলেগ ধৰণৰ হ'ব বুলি মই আশা কৰিছোঁ। আৰু এটা কথাই সুধিম যে বৰ্তমান জুবিন গাৰ্গৰ ন্যায়ক লৈ প্ৰত্যেকেই ৰাইজে দাবী তুলি আছে, কিন্তু একে সময়তে বিৰোধীয়েও কিবা এটা ৰাজনীতি কৰি আছে, চৰকাৰেও কিবা নহয় কিবা এটা কৈ আছে। প্ৰক্ৰিয়াটোক লৈ জুবিন গাৰ্গৰ সঁচা অনুৰাগী হিচাপে কি দেখিছে, কি ভাবিছে, কি হ'বলৈ গৈ আছে? প্ৰথম কথাটো, এতিয়া ৰাইজে অসমবাসীয়ে যি বিচাৰিছে, যেনেদৰে শাস্তি বিচাৰিছে, মই অকলে নকওঁ মই এইটো শাস্তি বিচাৰিছোঁ বুলি, গোটেই অসমবাসীৰ কথা কৈছোঁ, যেনেদৰে শাস্তি বিচাৰিছে তেনেদৰে হ'ব লাগিব। যে চৰকাৰৰ মন গ'ল বোলে এনেকৈ শাস্তি দিম, সেইটো নহয়। কিন্তু এটা অসমবাসীয়ে যি বিচাৰিছে, অসমবাসীৰ লগত আলোচনা কৰিহে আচলতে সেই শাস্তিটো হ'ব লাগে। মুখ্যমন্ত্ৰী যিধৰণে কৈ আছে, আশ্বস্ত হৈছেনে তেখেতে? এতিয়ালৈকে আচলতে মই ভাবোঁ আমি যিখিনি বিচাৰিছোঁ এতিয়ালৈকে কৰি আহিছে, কিন্তু কৰিম বুলি কথা দিছে,
কথা মতে আমি ৰৈ আছো শেষত জুবিন গাৰ্গৰ আপুনি এই গীতেটো গালে এটা জুবিন গাৰ্গৰ অন্য এটা গীত অকণমান দুটা কলি শুনিম তাৰপিছত আমি সামৰিম আমি মায়াবিনী এইকেইদিন গাই আছো আৰু মই প্ৰথম যেনেকুৱা ধৰণৰ গীতবিলাক শুনি আচলতে এইখন জগতত আহিছিলোঁ তেনেকুৱা এটা ধৰণৰ অকণমান গীত এটা গাওঁ তেতিয়া মন চিৰিজৰ এলবামবিলাক খুব ওলাইছিলে উৰণীয়া মন হওক ৰিঙা ৰিঙা মন এনেকুৱা ধৰণৰ গীতবোৰ সেইবোৰ গীত আমি খুব শুনিছিলোঁ ঘৰত তেতিয়া এটা গীত তেনেকুৱা ধৰণৰ গাই দিছোঁ যদি ভুল হয় ক্ষমা কৰি দিব আপোনালোকে হঠাতেই হেৰাল কেনিলো মোৰ চোতালৰে জোনা ঠাইতেই উচিৰাত নমখাই হাগুচিলে শিৱ সজল সজল চকুৰ আঘাতে বেৰাল বুকু কিদৰে দেখুৱাও আনক হঠাতেই হেৰাল কেনিলো মোৰ চোতালৰে জোনা পৰে পৰে আহে বাগি দিয়াত নৰে জিলিকনি মৰমৰ আশে পাশে দেখো টুকুৰা টুকুৰা ভঙা মোৰ এই সপোনৰ প্ৰতিটো খোজত নেখিৰো ভৰি কাটে সঁহাৰি নাই যে কাষত ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এয়া আছিল এগৰাকী বিশেষ অনুৰাগী যিগৰাকী অনুৰাগীয়ে জুবিন গাৰ্গে য'ত শেষ কৰিছিল পুনৰ কৈছে য'ত শেষ কৰিছিল তাৰ পৰাই আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গে দেখুওৱা বাটেৰে তেওঁ চলি যাম বুলি প্ৰতিজ্ঞা লৈছে আৰু তেখেতে যদি সঁচাকৈ জুবিন গাৰ্গৰ আদৰ্শৰে আগুৱাই যায় তেনেহলে খুব সুন্দৰ কথা সুন্দৰ প্ৰচেষ্টা আৰু দৰ্শকে তেওঁৰ এইখিনি বক্তব্যক লৈ তেওঁৰ এইখিনি কামক লৈ কি ভাবে কি অনুভৱ কৰে আপোনালোকে জনাব পাৰে আমাক আৰু এইদৰে তেওঁ আগুৱাই যাওক আমি ভাল কাম কৰালৈ জুবিন গাৰ্গৰ আদৰ্শৰে চলালৈ আমিও তেওঁৰ লগত আছো থাকিম প্ৰত্যেকেই জুবিন গাৰ্গৰ আদৰ্শখিনি কেৱল জুবিন গাৰ্গৰ গীত নহয় জুবিন গাৰ্গে দেখা সপোনৰ অসমখন জুবিন গাৰ্গৰ আদৰ্শখিনি আঁকোৱালি সেই অসমখন গঢ়িবলৈ আমি পণ ল'ব লাগে